তাৰ মানে তিনিওজন ফিটিং ফিটিং মানে ছাৰ আমাৰ জনেতো মোক কৈছে হেপী হলি মণি ভণ্টি মই পেট্ৰলিঙত যোৱাৰ সুবিধাটো ল'লে মানে ছাৰ আপুনি ঘূৰি অহালে এইকেইটাই কি কৰে ঠিক নাই কিবা এটা কৰক Shut up! একদম shut up! মই সবকে ঠিক কৰি আছো আহি আছো মই মেডাম আজি হোলী দিনাখন ইমান বেয়াকে গালি পাইছে কিয় বাৰু খাটনীয়া বেলি বহালে নৰলো যে খাবই লাগিব নেকি আমি খাবই লাগিব নি মই সুধিছো যে আমি নাখালে ফূৰ্তি কৰিব নোৱাৰিম নেকি এটা অনুষ্ঠান এটা উৎসৱ বছৰত এবাৰ আমি একো নোখোৱাকে ফূৰ্তি কৰিব নোৱাৰো নেকি ৰাকেশ নোৱাৰো নেকি বহুত বেয়া মানুহ হৈ গলো মই কি আনিছ তেতেলী পানী বাইদেৱে ফালি থৈ গৈছে দে টেঙা পানী নালাগিছে অন ডিউটি একো আমি কি কৰিলো আজি আমাৰ কাৰণে বাৰে বাৰে কিয় চবে লাজ পায় কিয় অ বাইদেউ তেতেলী পানী সেইফালে থৈ থাকে যাওঁ মই গুচি যামগে অৰে মণিবক খবৰ দিয়াচোন নহ'লে এজন ক'ৰবাত পৰিবগে ধেৎ নকবি কিয় পৰিব আমি পুলিচ হলো সমাজৰ ৰক্ষক কিন্তু আমিও যদি এনেকুৱা হওঁ সমাজেও ক'ব আজি ৰক্ষকে ভক্ষক বহুত বেয়া হৈ গলো মই আজি কমল মোহনহঁতৰ নিচিনা নতুন প্ৰজন্মই আমাক দেখি কি শিকিব যে উৎসৱ মানে ৰাকেশ হাই আমি বেলি বহালে ৰ'ব লাগিছিল এই মূৰটোত আমাৰ এই মূৰটোত কিয় একো নোসোমায় কিয় বাৰে বাৰে আমি ভুল কৰো আমি জানো যে দেহৰ হানি সংসাৰৰ ক্ষতি থানাখনৰ সন্মান হানি তাৰপিছতো আমি এয়া কিহৰ পানী তেতেলীৰ পানী ফুলকে হ'ব